নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ ৩৫ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: সঞ্জয় উবাচ এতৎ শ্ৰুত্বা বচনং কেশৱস্য কৃতাঞ্জলিৰ্বেপমানঃ কিৰীটি নমস্কৃত্য ভূয় এৱাহ কৃষ্ণং সগদ্গদং ভীতঃ প্ৰণম্য। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: সঞ্জয়ে ক'লে, ধৃতৰাষ্ট্ৰ মহাৰাজ, হে মহাৰাজ, পৰম পুৰুষ পৰমেশ্বৰৰ পৰা এই কথা শুনি অৰ্জুনে কৃতাঞ্জলি হৈ প্ৰণাম কৰি কঁপি কঁপি গদগদ স্বৰেৰে ভয়ে ভয়ে আকৌ এবাৰ কৃষ্ণক ক'লে বুলি কোৱা প্ৰসংগত সঞ্জয়ে ধৃতৰাষ্ট্ৰৰ আগতে বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ। ধন্যবাদ।